আজি মূলতঃ চিতুলি আৰু গোবিন্দপুৰ পঞ্চায়তৰ মানুহখিনিৰ লগত অলপ দেখা সাক্ষাৎ কৰি এইটো মোৰ কাৰণে নতুন অঞ্চল। পুৰণা বাগবৰৰ মই বিধায়ক আছিলোঁ, গতিকে এই চিতুলি আৰু গোবিন্দপুৰ পুৰণা জনীয়া সমষ্টিৰ অন্তৰ্গত এই দুটা পঞ্চায়তৰ ৰাইজৰ লগত মত বিনিময়, দেখা সাক্ষাৎ, লগতে এই দুটা পঞ্চায়তৰ সমস্যাৰ বুজ ল'বলৈ আহিছিলোঁ আৰু ওপৰলাই কৰাত আল্লাহ তালাৰ ৰহমতত যথেষ্ট সমৰ্থন মই দেখিছোঁ। মোৰ লক্ষ্য এটাই, আগতে মই বাগবৰৰ বিধায়ক থাকোঁতে 15 বছৰত বিৰোধী দলৰ বিধায়ক হৈও বাগবৰ সমষ্টিক উন্নয়নৰ ক্ষেত্ৰত এটা পৰ্যায়লৈ লৈ গৈছোঁ, যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিজে ঘোষণা কৰিছিল যে বাগবৰ সমষ্টিত কিমান ৰাস্তা ঘাট হৈছে মোৰ নিজৰ ওচৰত হিচাপ নাই। মোৰ লক্ষ্য হ'ল যে মন্দিয়া সমষ্টি অসমৰ ভিতৰত 1 নম্বৰ সমষ্টি হিচাপে পৰিগণিত কৰা। তাৰ কাৰণে এই অঞ্চলবোৰত আহি মই আচৰিত হৈছোঁ যে ৰাস্তা ঘাটৰ যথেষ্ট অভাৱ, নদীৰ গৰাখহনীয়াটো আছেই, আজিৰ যুগতো এনেকুৱা বেয়া ৰাস্তা দেখি মই আচৰিত হৈছোঁ। মোৰ টপ মোষ্ট প্ৰায়ৰিটি হ'ব, মানুহৰো এইটোৱে দাবী, ৰাস্তা ঘাট দলং আদি নিৰ্মাণৰ ক্ষেত্ৰত প্ৰাধান্য দিয়ে।